স্বাধীনতা দিৱসৰ দিনাই তিনিচুকীয়াত উত্তপ্ত পৰিৱেশ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ অৰ্ধসামৰিক বাহিনীৰ সৈতে ঠেলা হেঁচা আৰক্ষীৰ বেহু ফালি মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ হাহাকাৰময় পৰিস্থিতি তিনিচুকীয়া জিলা প্ৰশাসনত এফালে মন্ত্ৰী সঞ্জয় কিষাণে ঔদ্যোগিক প্ৰশিক্ষণ খেলপথাৰত চৰকাৰীভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে আৰু তাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কলা বেজ পৰিধান কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ মৰাণসকলক চৰকাৰে কৰি অহা প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বাবে এই প্ৰতিবাদ পূৰ্ণ স্বায়ত্ত শাসন আৰু জনজাতিকৰণৰ মৰ্যাদা নিদিয়াৰ ক্ষোভত সদৌ মৰাণ ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত কৰিছে এই প্ৰতিবাদ আমি বাৰম্বাৰ কৈছো ৰাষ্ট্ৰক বাৰম্বাৰ জনাইছো মৰাণসকলক খিলঞ্জীয়া জনগোষ্ঠীটোক জনজাতিকৰণৰ ষষ্ঠ অনুযায়ী সাহিত্য আগন প্ৰদান কৰিব লাগে লগতে আমি অৰুণাচলত বসবাস কৰা মৰাণসকলক PRC প্ৰদান কৰিবলৈ বাৰম্বাৰ কৈ অহাৰ পাছতো কিন্তু এই ৰাষ্ট্ৰই আমাৰ মৰাণসকলৰ কথা আজিলৈকে গুৰুত্ব প্ৰদান কৰা নাই সেইকাৰণে আজি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ইয়াৰ পৰা আমি বিজেপি চৰকাৰখনক এটা কথা সকীয়াই দিব বিচাৰিছো যেতিয়ালৈকে আমাৰ প্ৰাপ্য অধিকাৰ পৰা বঞ্চিত কৰি ৰাখিব আৰু তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম তীব্ৰতৰ হ'ব এই সংগ্ৰাম অধিক শক্তিশালী হ'ব আমি এই বিজেপি চৰকাৰক সকীয়াই দিলোঁ অনাগত দিনত ইয়াতকৈ ভয়াৱহ প্ৰত্যুত্তৰৰ কাৰণে বিজেপি চৰকাৰ হাতত থাকিব লাগিব তিনিচুকীয়াৰ পৰা কৃষ্ণ নেওকৰ ৰিপৰ্ট সংবাদ লহৰ।